everyone, this is Priyasri. Welcome back to my YouTube channel. Okay, মই ৰিসেন্ট এটা পোল ৰাখিছিলোঁ ইউটিউবত যে আপোনালোকে বিচাৰে নেকি স্কিন টিপছৰ বিষয়ে আৰু মোৰ তাতে বহুত আহিছিলে ইয়েছ আৰু সেইকাৰণে মই আজি আপোনালোকৰ মাজত এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু অকল ছোৱালীৰ কাৰণেই নহয় ল'ৰাৰ কাৰণেও হয় মই তাতে দিছিলোঁ ল'ৰা আৰু ছোৱালী বট চ' মই আজি দুইটাৰ কাৰণে দেখুৱাম স্কিন কেয়াৰ ৰুটিন আৰু কেনেকৈ ঘৰতে ফেচ পেক যেহেতু তাতে ভিতৰত পেকেট থাকে মইতো খোলা নাই কাৰণ মই অলৰেডি বনাই থোৱা আছে আৰু তেনেকৈ এইখিনি অলপ ভিজোৱাৰ পিছত যেতিয়া
বাস আৰু এইকেইটা আপোনালোকক শিকাই দিলোঁ ফেচ পেক টোনাৰ আৰু মিনিমাম 2 বাৰ আৰু এইটো পিল হয় এইটো আৰু এটা আছে এইটো ডেইলি পিল এইটো ডেইলি ইউজ কৰিব পাৰে এইটো ৰাতি শোৱাৰ আগত সদায় লগাব পাৰে ডেইলি পিল মই নামকেইটা আপোনালোকক দি দিম আৰু এটা আছে টোনাৰ পিক্সি টোনাৰ গ্লো টনিক আৰু এইটো বহুত ভাল হয় এইটো ময়ো লগাওঁ আৰু মোৰ ভাইটিয়ে লগায় তাৰ স্কিনটো এইটো বহুত বেছি ভাল আছে সেইকাৰণে আপোনালোকক মই ছাজেষ্ট কৰিছিলোঁ বহুত ভাল হয় আৰু এইটো টনিক লৰাই ৰাতি সদায় লগাব পাৰে কাৰণ ল'ৰাৰ স্কিনটো আমাতকৈ অলপ বেছি ষ্ট্ৰং থাকে আৰু তাহাঁতৰ বেছি পটককৈ এফেক্ট নকৰে চ' এইটো আপোনালোকে ল'ৰাৰ কাৰণে কৈছোঁ ল'ৰাই সদায় ৰাতি ইউজ কৰিব পাৰে শোৱাৰ আগত মইশ্চাৰাইজাৰ এপ্লাই কৰাৰ আগত এইটো অলপ ইউজ কৰিব পাৰে গ্লো টনিক আৰু ছোৱালীয়ে যদি কাৰোবাৰ চেঞ্চিটিভ স্কিন আছে তেতিয়াহ'লে সপ্তাহত 2 বাৰ আৰু যদি নৰ্মেল স্কিন তেতিয়াহ'লে এদিনৰ এদিন ইউজ কৰিব পাৰে কোনো কথা নাই চ' এইকেইটা আপোনালোকক মই ছাজেষ্ট কৰিছোঁ এইকেইটা ভাল হয় আপোনালোকে ইউজ কৰিব পাৰে আৰু লগতে আপোনালোকক মই দুটা বহুতে মোক কৈ আছিলে বা গ্ল' হ'বলৈ কাৰণে কি লগাব পাৰি ঘৰতে চ' মই আপোনালোকক দুটা টিপছ দিম বহুত ইজি হয় কাৰণ ঘৰতে থাকে আমাৰ আৰু যোনকেইটা দিম মই ঘৰত থাকেই চবৰে চ' তাৰ কাৰণে আপোনালোকক কি লাগিব অলপ আটা আৰু তাতে গাখীৰ এড কৰিব মিক্স কৰি সদায় আপোনালোকে লগাব পাৰে ডেইলি লগাব পাৰে আৰু আপোনালোকে অলপ তেনেকৈ বনাই পিনি আপোনালোকে ফ্ৰিজত থৈ দিলেও কোনো কথা নাই বেয়া হৈ নাযায় চ' এইখিনি আপোনালোকে মিক্স কৰি থৈ দিব আৰু আপোনালোকে সদায় ৰাতিপুৱা শুই উঠি ফেচ ৱাছ কৰি পিনি আপোনালোকে অলপ টনাৰ ইউজ কৰি সেই ফেচ পেকটো ইউজ কৰিব পাৰে সেইটো ফেচ পেক হিচাপে কাম কৰে আৰু সেইটো আপোনালোকে ফেচত ইউজ কৰিলে আপোনালোকৰ স্কিনটো গ্ল' হ'ব আৰু ব্ৰাইট হ'ব লগতে আৰু ৰাতি কি কৰিব ৰাতি যেতিয়া আপোনালোকে শুব তাৰ আগতে নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু স্কিন ব্ৰাইট হয় নাৰিকল তেলটো লগালে চ' নাৰিকল তেল অলপ আৰু তাতে অলপ নেমু এড কৰি মিক্স কৰি আপোনালোকে মাছাজ কৰিব ভালকৈ 5 মিনিট মাছাজ কৰি যদি কোনোবাই বিচাৰে গৰম পানী হেড ল'ব পাৰে স্কিন ল'ব পাৰে বা স্কিনটো সদায় নহয় স্কিনটো সপ্তাহত 2 বাৰ মিনিমাম 2 বাৰ বা 3 বাৰ ইউজ কৰিব পাৰে স্কিন সদায় লোৱা ভাল নহয় কিন্তু গৰম পানী টাৱেল এখনৰ গৰম পানী তিয়াই আপোনালোকে ফেচত অলপ সেকিব পাৰে এইটো মাছাজ কৰাৰ পাছত আৰু সেই স্কিনৰ কাৰণে আমাক বহুত বেছি ভাল আপোনালোকে ট্ৰাই কৰি চাব আৰু জনাব কেনেকুৱা পাইছে
আৰু এতিয়া মই আপোনালোকক মই ফেচত এপ্লাই কৰি দেখাম যোনখিনি মই বনাই দেখালোঁ আপোনালোকক আৰু যোনখিনি মই ৰেগুলাৰ ইউজ কৰোঁ প্ৰথমে আমি মুখখন ফেচ ৱাছ কৰি টনাৰ ইউজ কৰিম যেহেতু মই অলৰেডি ফেচ ৱাছ কৰা আছে আৰু এতিয়া মই টনাৰ এপ্লাই কৰিছোঁ আৰু টনাৰ লোৱাৰ পাছতে আমি ষ্টিম ল'ম আপোনালোকে এনেও গৰম পানী লৈ আপোনালোকে হেক ল'ব পাৰে যদি ষ্টিম মাৰ্কটো নাই আৰু যদি আছে এইটোত আপোনালোকে ষ্টিম কৰিব পাৰে আৰু তাৰপিছতে এপ্লাই কৰিম আমি স্কাৰ্পটো মিনিমাম 2 মিনিট আপোনালোকে ফেচত ৰাখিব বেছি দেৰি নাৰাখিব আৰু মুখখন স্কাৰ্প কৰি আপোনালোকে ৱাছ কৰি দিব ৱাছ কৰাৰ পাছতে আমি এপ্লাই কৰিম ফেচ পেক যোনটো আপোনালোকক মই বনাই দেখাইছিলোঁ আৰু যেনেকৈ আপুনি ফেচ পেক ইউজ কৰে যিয়ে ইউজ কৰে আৰু ফেচ পেক সদায় আমি 10 মিনিট মিনিমাম ফেচত ৰাখিব লাগে তাতকৈ বেছি নহয় আৰু 10 মিনিট ৰাখি আমি ৱাছ কৰি দিম মুখখন ধুই অহাৰ পাছতে আমি এপ্লাই কৰিম মইশ্চাৰাইজাৰ আপোনালোকে যিয়ে ইউজ কৰে মই ইউজ কৰোঁ এইটো ডক্টৰে দিয়া হয় আৰু আপোনালোকে যেনেকৈ যি ইউজ কৰে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আৰু মইশ্চাৰাইজাৰৰ পাছতে আপোনালোকে লিপ বাম লগাবলৈ একদম নাপাহৰিব কিয়নো এতিয়া ঠাণ্ডাৰ দিন ওঠটো আমাৰ বহুত বেছি ফাটে আপোনালোকে দেখিলে মই কি ইউজ কৰিলোঁ আৰু সেইখিনি মোৰ ডেইলি ৰুটিন হয় মই সদায় ইউজ কৰোঁ আৰু তেনেকৈ আপোনালোকক মই যি শিকোৱালোঁ আপোনালোকে ঘৰতে বনাই ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পাইছে সঁচাকৈ বহুত চেঞ্জ হৈ যায় আৰু এতিয়া চাওক মই লগালোঁ চেঞ্জ আৰু সঁচাকৈ স্কিন গ্ল' হয় লগতে ব্ৰাইট হয় আপোনালোকে চবেই বিচাৰে বগা হোৱাটো হয়নে আৰু এইখিনি বস্তু বহুতেই বেছি ভাল হয় আমাৰ স্কিনৰ কাৰণে আৰু যিহেতু এতিয়া ঠাণ্ডাৰ দিন নহয় জানো আৰু ঠাণ্ডাৰ দিনত আমাক স্কিন কেয়াৰ লোৱাটো খুবেই ইম্পৰ্টেণ্ট কিয়নো ঠাণ্ডাৰ দিনকেইটাত আমাৰ স্কিনটো বহুত বেছি ড্ৰাই হৈ যায় আৰু তাৰ কাৰণে আমি নিজক খুবেই কেয়াৰ ল'ব লাগে চ' এইখিনি বস্তু ঠাণ্ডাৰ দিনৰ কাৰণে খুবেই ভাল আপোনালোকে ইউজ কৰিব ল'ৰাবোৰেও ইউজ কৰিব মই ল'ৰাবোৰৰ কাৰণেও একেইখিনি হয় সকলোখিনি ল'ৰা ছোৱালী বুলি কথা নাই গোটেইখিনি আপোনালোকে চবেই ইউজ কৰিব পাৰে চ' আপোনালোকে ইউজ কৰিব আৰু জনাব মোক কেনেকুৱা পালে আৰু এনেকুৱা যদি নতুন আৰু টিপছ লাগে আপোনালোকে মোক কমেণ্টত জনাই দিব মই যাতে আৰু তেনেকুৱা আৰু আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিব পাৰোঁ আৰু অলৰেডি মোৰ 4000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছে তাৰ কাৰণে বহুত ধন্যবাদ এনেকৈ আপোনালোকে মোক মৰম আশীৰ্বাদ কৰি যাব যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিব পাৰোঁ আৰু আপোনালোকে জনাব মোক আৰু কেনেকুৱা ভিডিঅ' বিচাৰে আপোনালোকে আৰু এইটো ভিডিঅ' মই এইকাৰণে বনালোঁ কিয়নো আপোনালোকে বিচাৰিছিলে সেইকাৰণে মই আপোনালোকৰ মাজত এইটো ভিডিঅ' লৈ আহিলোঁ আৰু আপোনালোকে যোনে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই এতিয়া যাব মোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো অন কৰি থ'ব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে নটিফাই হৈ যায় চ' আকৌ লগ পাম নতুন ভিডিঅ'ত বাই লাভ ইউ অল